আজি আপোনালোকৰ ওচৰত কুকুৰা বতা চৰাই লৈ উপস্থিত হৈছো। এয়া মোৰ হাতত দেখিব পাৰিছে দুটা বতা চৰাই। এই বতা চৰাইৰ দাম হৈছে মাত্ৰ 1000 টকা। এটাৰ দাম 500 টকা, দুটাৰ দাম 1000 টকা। যদি আপোনালোকে পুহিব বিচাৰিছে, এই পুহিবৰ কাৰণে আমি স্ক্ৰীনত নম্বৰটো দিছো আৰু আপোনালোকে কল কৰিব পাৰে। চাওক, আপোনালোকে যিমান লাগে আপোনালোকে কল কৰক আৰু বস্তুবোৰ সংগ্ৰহ কৰক। আৰু এই মোৰ হাতত দেখিব পাৰিছে ব্ৰাউন কালাৰৰ বতা চৰাইবোৰ। এই দুটা চৰাই কিন্তু 1000 টকা। আৰু এইফালে আপোনালোকে চাব পাৰিছে এইবোৰ কিন্তু এটা 40 টকা, মাত্ৰ এটা 40 টকা। যদি কোনোবাই কম পইচাত বিজনেছ কৰিব বিচাৰিছে, কম পইচাত আপোনালোকে মাহত টকা উপাৰ্জন কৰিব বিচাৰিছে, তেনেহলে আপোনালোকে ঘৰত আপোনালোকে 100টা বা 50টা কৈ ৰাখক আৰু আপোনালোকে এইবোৰৰ বিজনেছ কৰক। অতি কম সময়ত আপোনালোকে লাভৱান হ'ব পাৰিব। এই বতা চৰাইবোৰ, ইয়া চাওক, মোৰ হাতত বতা চৰাই আছে, ইয়া চাওক, এইবোৰ হৈছে মাত্ৰ 40 টকাত আপোনালোকে পাব। আৰু এই 40 টকাৰ বিনিময়ত আপোনালোকে ডেইলি এটা চৰাইয়ে 5 টকাকৈ দিব। কেনেকে? ইয়া চাওক, ইয়াত আছে, ইয়া চাওক, কণীবোৰ পাৰিছে। ইয়া জাষ্ট আমি এই কণীবোৰ পাৰিছে। এই কণীবোৰ আপোনালোকে এটা 5 টকাত বিক্ৰী কৰিব পাৰিব। যিসকলে 100টা 200টা বতা চৰাই পালি কণীবোৰ বিক্ৰী কৰিব নোৱাৰে, তেনেহলে আমাৰ লগত যোগাযোগ কৰক। আমি 5 টকাকৈ এই কণীবোৰ আমি নিজে লৈ আহিম। আৰু এই বতা চৰাইবোৰ আপোনালোকে পালি অতি কম সময়ত উপাৰ্জন কৰিব পাৰিব। আৰু আমি বতা চৰাইবোৰ দেখাব পাৰিছো, আমি আছো ফাৰ্মত। এই বতা চৰাইৰ কণীবোৰ আপোনালোকে চাব পাৰিছে। এই কণীবোৰ যিকেইটা পাৰি আছে, এই কণীবোৰ এটাৰ দাম 5 টকা। আৰু যদি আপোনালোকে বিক্ৰী কৰিব নোৱাৰে, তেনেহলে আমাৰ নম্বৰত যোগাযোগ কৰিব। কণীবোৰ আমি নিজে লৈ আহিম। আৰু যিসকলৰ এই বতা চৰাইবোৰ লাগে, আপোনালোকে এই স্ক্ৰীনৰ নম্বৰত আপোনালোকে কল কৰক। আৰু এইটো বতা চৰাইটো চাব পাৰিছে, এই বতা চৰাইটোৰ দাম কিন্তু 500 টকা। এইটোৰ দাম 500 টকা। আৰু এইটো দেখিব পাৰিছে, এইকেইটা কিন্তু এটাৰ দাম 40 টকা। এইটো 500 টকা আমি কৈ দি আছো। যিটো ব্ৰাউন কালাৰৰ হয়, এইকেইটা আমি কলকাতাৰ পৰা সংগ্ৰহ কৰিছো। এইকেইটা জাত বেলেগ আৰু এইকেইটাৰ জাত বেলেগ হয়। আৰু যিসকলৰ লাগে আমাৰ স্ক্ৰীনত থকা নম্বৰত যোগাযোগ কৰক। আমি ফাৰ্মত আছো। ফাৰ্মত ইয়াত কণীও আপোনালোকে দেখিব পাৰিছে। কণীবোৰ ইমান ডাঙৰ নহয়, সৰু সৰু, কিন্তু এটা মাৰ্কেটত চলি আছে 5 টকা। আৰু 5 টকাত এই কণীবোৰ আপোনালোকে পাব। আৰু যিসকলে ভাবিছে বতা চৰাইবোৰ নালাগে, কণী লাগিব, আপোনালোকে এটা কণী আমাৰ পৰা যদি লয় 4 টকাত আমি দিব পাৰিম। এটা কণী 4 টকা। ইয়া চাওক, এই কণীবোৰ এনেকুৱা হয়, এটা কণী 4 টকা। যিসকলৰ কণী লাগে আপোনালোকে 100 200 1000 কিমান কণী লাগে আমি দিব পাৰিম। আৰু যিসকলে এনেকুৱা বতা চৰাইবোৰ লাগে, ইয়া চাওক, বগা আছে, ব্ৰাউন আছে। আৰু এই বতা চৰাইবোৰ চাব পাৰিছে। এই বতা চৰাইবোৰ কিন্তু বহুত ধুনীয়া, দেখাতো ধুনীয়া। আপোনালোকে যদি লালন পালন কৰে, কোনো কষ্ট নহয়, সময়মতে তেখেতক খোৱা দিলেই হ'ল। আৰু এই বতা চৰাইবোৰ আপোনালোকে যদি লালন পালন কৰিব বিচাৰিছে আৰু বিজনেছ কৰিব বিচাৰিছে, যে কোনো মেডিচিন খুৱাব লাগে তেনেকুৱা নহয়, একো খুৱাব নালাগে। ইয়াৰ দানা আছে, দানাবোৰ খোৱালেই হ'ল। আৰু আপোনালোকে নিশ্চিতভাৱে ঘৰত কিবা সৰু এটা ঘৰ বনাই আপোনালোকে পালিব।